মাজত মাথো কেইটামান দিনহে বাকী সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানে চুমু চাপি আহিছে সিমানে উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থীসকলৰ মাজত প্ৰত্যেকটো ৱাৰ্ড সদস্যসকলৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ পিছপৰি থকা নাই জপিয়া বৰেচালা গাঁৱৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী আনোৱাৰ হুছাইনৰ নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা সৃজনগ্ৰাম সমষ্টিৰ ৪৪ নং জপিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত জপিয়া বৰেচালা ৪ নং খণ্ডৰ নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী আনোৱাৰ হুছাইনৰ বাসগৃহত নিশাৰ ভাগত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় নিৰ্বাচনী প্ৰচাৰ সভাত শ ৰাইজৰ উপস্থিতি দেখি নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী আনোৱাৰ হুছাইনে উৎফুল্লিত হৈ পৰে জপিয়া গাঁও পঞ্চায়তৰ ৪ নং খণ্ডৰ সদস্য পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী আনোৱাৰ হুছাইনৰ নিৰ্বাচনী প্ৰচাৰ সভাত পুৰুষ কি মহিলা সকলোৱে দলে বলে ওলাই আহিছে নিৰ্বাচনী সভাত নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে বুলি উল্লেখ কৰে আনোৱাৰ হুছাইনে বিশেষকৈ দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ লক্ষ্যৰে আৰু স্বচ্ছ নিকাহপূৰ্ণৰে পঞ্চায়তৰ আঁচনিসমূহৰ কাম কৰিব বুলি উল্লেখ কৰে আনোৱাৰ হুছাইনে নিৰ্বাচনত জয়লাভ কৰিব পাৰিলে ৰাস্তা ঘাট নলা অৰুণোদয় আঁচনি আদি সকলো সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে আনোৱাৰ হুছাইনে মোৰ নাম মোহাম্মদ আনোৱাৰ হুছাইন দেউতাকৰ নাম তৈয়ব আলী ভিলেজ জপিয়া বৰৈচালা মই ৪৬ নং জপিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ ৰাইজৰ নিৰ্দলীয় মনোনীত প্ৰাৰ্থী কলচৰ ছবি হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু মই নিৰ্বাচিত হৈ ৰাইজৰ উন্নতি কৰিম সমাজৰ দুৰ্নীতি আঁতৰ কৰিম আৰু উন্নতি যাতে হয় সেই ৰাস্তাত মই প্ৰতিজ্ঞাবদ্ধ হিচাপে কাম কৰিম আজি আপোনাৰ বাসগৃহত আজি আপুনি এখন সভাৰ আয়োজন কৰিছে ইয়াতে দেখিবলৈ পাইছে যে এজন ৱাৰ্ড মেম্বাৰ হৈ আপুনি যদি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তাৰে মাজত দেখিবলৈ পাইছে ৰাইজৰ আপুনি বিপুল সঁহাৰি পাইছে ইয়াতে ৰাইজ আমি দেখিবলৈ পাইছোঁ কাৰণটো কি আৰু কেনেকুৱা লাগি আছে ৰাইজৰ সঁহাৰি দেখি মই বহুত আনন্দিত হৈছোঁ আৰু মই গম পাইছোঁ যে ৰাইজ মোৰ লগত আছে আৰু ৰাইজৰ লগত মিলি মই ৰাইজৰ উন্নতিৰ কাম কৰিম উন্নতিৰ হকে কাম কৰিম মোৰ ৱাৰ্ডত 1087 ভোটাৰ আছে মোৰ 4-500 মান মানুহ আছে আপোনাৰ ভিতৰত কি মানে আপুনি জিকিব বুলি আপোনাৰ ধাৰণা আছে মই 100% চিয়'ৰ মই জিকিম ৰাইজৰ সেৱা কৰাৰ কাৰণে মই নিৰ্বাচিত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ মেইন সমস্যা ৰাস্তা ঘাট আৰু পাৰঘাটৰ সমস্যা ৰাইজৰ বহুত আৰু বিপিএলৰ ঘৰত বহুত সমস্যা আছে এই সমস্যাবিলাক মই দূৰ কৰিম মোৰ নাম শেখ আব্দুল্লাহ আচলতে আমাৰ যিজন আনোৱাৰ হুছেইন তেওঁ বহুদিন আগৰ পৰাই আমাৰ সমাজৰ যিখিনি সমস্যা আছে সেই সমাজৰ সমস্যাৰ লগত তেওঁ জড়িত আৰু সমাজৰ মানুহখিনিৰ লগত ওতঃপ্ৰোতভাৱে সদায় জড়িত হৈ আছিল কিন্তু আগে পিছে তেওঁ কোনোদিন মেম্বাৰ প্ৰতিদ্বন্দ্বিতা কৰা নাই আমি এইবাৰ ৰাইজে তেওঁক আমাৰ প্ৰতিনিধি হিচাপে আমি নিজেই আগবঢ়াই দিছোঁ আচলতে আমাৰ যিহেতু একেবাৰে দুৰ্গম অঞ্চল আমাৰ বহুত সমস্যা আছে তাৰ ভিতৰত আমাৰ যিটো বৰৈচালা গাঁৱৰ মাজেদি যিখন নদী গৈছে এই নদীটোৱে আমাৰ বিৰাট ডাঙৰ আৰু এই সমস্যাটোৰ কাৰণে আমি বিচাৰিছোঁ যে আমাৰ যাতে নিজা এজন বা ইয়াৰ সমস্যা সমাধান কৰিব পাৰে এনেকুৱা এজন আমি সদস্য বিচাৰিছোঁ আৰু আমি সেইফালৰ পৰা আমি ৰাইজে আনোৱাৰ হুছেইনক বিচাৰি পাইছোঁ আৰু তেখেতক আমি এইবাৰ ভোট দি জয়যুক্ত কৰিম আৰু আমাৰ এই সমস্যা যাতে সমাধান কৰিব পাৰে তাৰ কাৰণে তেওঁ চেষ্টা কৰিব বুলি আমাক কথা দিছে